আসন্ন 2024 সাধাৰণ নিৰ্বাচনক লৈ কলিয়াবৰ সমষ্টিৰ ৰাইজে এইবাৰ কেনে প্ৰতিনিধি বিচাৰে, পুনৰ আকৌ কাক বিধায়ক হিচাপে বিচাৰে, সেই বিষয়ে জানিবলৈ আমি আজি উপস্থিত হৈছোঁ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰেকাপাহাৰ অঞ্চলত। বৰ্তমান কলিয়াবৰৰ বিধায়কজনৰ কাম কাজত আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট। কিয়? কৰিছে কাম বিলাক, কৰি আছে, ৰাস্তা ঘাটৰ কাম কৰি আছে। আৰু কেশৱ ছাৰ যে আমাৰ, আমি এজিপিৰ পৰা মানে আমি সন্তুষ্ট হৈ আছো। আকৌ 2024 কাক বিচাৰিব বিধায়ক? আমি কেশৱ ছাৰক বিচাৰিম। কেশৱ ছাৰ। আমাৰ লগত নৱপ্ৰজন্মৰ আৰু কেইজনমান লোক আছে, তেওঁলোকৰ পৰাও জানিম। দাদা, বৰ্তমান কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়কজনৰ কাম কাজত আপুনি সন্তুষ্ট নে অসন্তুষ্ট? আমি কাম কাজ ধৰক সন্তুষ্ট বুলি আমি এইটো নকওঁ, কিয় ধৰক আৰু বহুত কাম হৈছে আৰু আধৰুৱা হৈ আছে, হ'ব লাগে। আৰু ধৰক এতিয়া আমাৰ কেশৱ মহন্ত ছাৰে কৰি আছে। 2024 নিৰ্বাচন পালেহি, কলিয়াবৰ সমষ্টিৰ পৰা আকৌ কাক আপোনালোকে বিধায়ক হিচাপে বিচাৰিব? আমি কেশৱ মহন্ত ছাৰকে বিচাৰো এজিপিৰ পৰা। আৰু এজন আছে, তেখেতৰ পৰাও জানিম। বৰ্তমান বিধায়কজনৰ কাম কাজক লৈ আপুনি কি মন্তব্য দিব? কাম কাজতো সন্তুষ্ট, এক কথাত ক'ব গ'লে 2024 নিৰ্বাচন পালেহি, ওচৰ চাপিল 2024 নিৰ্বাচন। আকৌ বিধায়ক হিচাপে কাক বিচাৰিব? আমাৰ ইয়াততো কেশৱ মহন্ত ছাৰে আহিব। কিয় বিচাৰিব তেখেতক? তেখেতক বুলি ক'লে মানে আমাৰ ইয়াত গাঁৱৰ যিকোনো ডাঙৰ কাম, সৰু কাম হ'লেও তেখেত আহে। ৰাইজৰ যিকোনো সমস্যা হ'লেও মানে ছাৰক মাতিলে আহে। সেইটো কাৰণে কেশৱ মহন্ত ছাৰকে বিচাৰো। আৰু এজন আছে, আপোনাৰ মন্তব্য কি হ'ব? কেশৱ মহন্ত হ'ব। কিয় বিচাৰিব তেখেতক? আমি সৰুৰ পৰা এতিয়া যেতিয়াৰ পৰা ইলেকশ্যনত ভোট দি আছো, কেশৱ মহন্তকে দি আছো। সেইটো কাৰণে কেশৱ মহন্তৰ লগত বেলেগ প্ৰতিদিনা এনেকুৱা কৰিব মানুহ নাই কলিয়াবৰত। সেইকাৰণে কেশৱ মহন্তই জিতিব ইয়াত। আপোনালোকে কাক বিচাৰিব? কেশৱ মহন্ত ছাৰক। এনেদৰে দেখা গ'ল কেশৱ মহন্তৰ কাম কাজক লৈ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত ৰেকাপাহাৰ অঞ্চলৰ ৰাইজ সন্তুষ্ট। পুনৰবাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা এই অঞ্চলটোৰ ৰাইজে বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক কেশৱ মহন্তকে 2024 কলিয়াবৰ বিধানসভাৰ পৰা জনপ্ৰতিনিধি হিচাপে আকৌ বিচাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।